150টা মুৰ্গীত আপুনি কিমান টকা প্ৰফিট আছিল অলপ কৈ দিয়ে যদি 90 পৰা প্ৰায় 1 লাখ সেইটো আপোনাৰ যত্ন কৰিলে বেমাৰটো আপোনাৰ বেছিকে নহয় তাৰ কাৰণে আপোনাৰ কেলছিয়াম ব্যৱহাৰ কৰি আছো কেলছিয়াম এটো ন কেলছিয়াম এটো হয় 4টা ভেকচিন কৰিব লাগে মই 4টাই ভেকচিন কৰিছো কি ভেকচিন এটা 7 দিনত কৰিছো মই এটা 14 দিনত এটা 70 দিনত মোৰ 30 পৰা 31 বস্তা মোৰ দানা মোৰ গ'ল আসসালামু আলাইকুম দাদা ওয়ালাইকুম আসসালাম দাদা আপোনাৰ নাম আৰু ঠিকনাটো আমাৰ দৰ্শকসকললৈ অলপ জনাই দিব মোৰ নাম আনাৰুল হক গাঁও দিনাৰবিটি আজি দেখা পাইছো আপোনাৰ ঘৰত কিমান ধুনীয়া এটা সোণালী কুকুৰা ফাৰ্ম গঢ়ি তুলিছে আজি এই ফাৰ্মৰ বিষয়ে 2-4 কথা আপোনাক কুৱেশ্যন কৰিম আমাৰ ফাৰ্মাৰ সকললৈ অলপ আপুনি আপোনাৰ ফাৰ্মিং বস্তুটো কেনেকৈ চলাই আছে এই ডিটেইলছবিলাক অলপ শ্বেয়াৰ কৰি দিব প্ৰথমতে আপুনি ক'ব ইয়াত যেটো ফাৰ্ম এই ফাৰ্মত আপুনি কিমান মুৰ্গী পুহি আছে মই 7টা পোৱালি দিছো সোণালী এগ্ৰেড সোণালী আপুনি 7 মান পুহি আছে ইয়াত যিবিলাক সোণালী কুকুৰা পুহি আছে এইবিলাকৰ বয়স আজি কিমান হৈছে আজি প্ৰায় 70 দিন 70 দিন এই 70 দিন বয়সত সোণালী কুকুৰাৰ ওজন আপুনি কেনেকুৱা দেখা পাইছে জুখিছিল নে জুখিছিলো আপোনাৰ মতাটো আপোনাৰ 1 কেজি 100 200 300 লৈকে হৈছে আৰু মাইকটো 800 900 কিলো তাৰ ভিতৰত আছে হয় দেখা পাইছো বন্ধুসকল মুৰ্গীকেইটা দেখাত ধুনীয়া হৈছে কিমান ধুনীয়া কালাৰ বহুত ধুনীয়া হৈছে বেমাৰ চেমাৰ নাই এই মুৰ্গীকেইটা আপুনি প্ৰথম অৱস্থাত যে আনিছিলে একদম জিৰো পোৱালি আনিছিলে ন জিৰো পোৱালিটোক আপুনি কেনেকৈ ব্ৰিডিং কৰিছিলে এই বিষয়ে অলপ কৈ দিয়ক মই জিৰো পোৱালিটো প্ৰথম দিন আনি পেলাই মই প্লেন চিডৰ সৈতে মই ব্ৰিডিং কৰিছোঁ হয় হয় লাইট চাইট দি পেলাই ব্ৰিডিং কৰিছোঁ আৰু আপোনাৰ যি মেডিচিন খুৱাব লাগে তেখেতে কোৱা মতে সেইকে মই সেইদৰে মেডিচিন খুৱাইছোঁ হয় 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 বন্ধুসকল যদি আপুনি ব্ৰিডিং চিষ্টেমটো জানিব খোজে তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত ব্ৰিডিঙৰ লিংক দিয়া আছে আপুনি তাৰ পৰা চালে ভালকৈ গম পাব যে এটা মুৰ্গীক আপুনি কেনেকৈ ব্ৰিডিং কৰিব লাগে বৰ্তমান এই মুৰ্গীবিলাকক আপুনি কি দানা খুৱাই আছে মই সোণালী দানা খুৱাই আছোঁ সোণালী যেটো এই সোনা দানা সোনা কালাৰ বাৰ্ড সোনা কালাৰ হয় প্ৰথমতে আপোনাৰ প্ৰি ষ্টাৰ্টাৰ কেইদিন দিছিলে প্ৰি ষ্টাৰ্ট মই 16 দিন 17 মান দিন দিছিলোঁ প্ৰি ষ্টাৰ্টাৰ তাৰপিছত ষ্টাৰ্টাৰ ষ্টাৰ্টাৰ কিমান দিনলৈকে আছিলে 40 দিনলৈকে আছিল 40-45 দিনলৈকে আছিল তাৰপাছত মই ফিনিচাৰ খুৱাইছোঁ এতিয়া ফিনিচাৰ চলি আছে ফিনিচাৰ চলি আছে আপুনি বহুত দিন ধৰি যে ফাৰ্ম কৰি আছে এই ফাৰ্ম কৰাত আপুনি এইটো বেটছত আপোনাৰ কি বেমাৰ দেখা পাইছে অলপ যদি কৈ দিয়ে মানে কি বেমাৰটো বিশেষকৈ সোণালী কুকুৰা ফাৰ্মত হয় আপোনাৰ বিশেষকৈ আপোনাৰ যত্ন কৰিলে বেমাৰটো আপোনাৰ বেছিকৈ নহয় হয় আপোনাৰ গৰম বেছিকৈ হ'লে আপোনাৰ পেটৰ ইনফেকশ্যনটো আহে বেমাৰটো আহে আৰু গৰম যদি নাথাকে তেতিয়াহ'লে আপোনাৰ বেমাৰ বেছিকৈ নহয় আপোনাৰ যত্নৰ ওপৰত এইটো নিৰ্ভৰ কৰে যত্ন আপুনি যিমানেই কৰিব সিমানেই আপোনাৰ বেমাৰৰ পৰা আপোনাৰ ৰক্ষা লাভ কৰিব চৰ্দি কাহ এতিয়া নাই আৰু হোৱাও নাই মানে বিশেষকৈ যদি আপোনাৰ ডেঞ্জাৰাছ বেমাৰ বুলি কোৱা হয় যেনে CRD-টো হয় আৰু পেটৰ অসুখ তেনেকুৱা হয় বৰ্তমান আপোনাৰ ফাৰ্মত কি মেডিচিন ব্যৱহাৰ কৰি আছে এই বিষয়ে যদি অলপ কৈ দিয়ে আমাৰ বহুতো নতুন ফাৰ্মাৰ আছে সেইসকলে নাজানে আপুনি যদি পাৰে কষ্ট কৰি অলপ কৈ দিয়ক এতিয়া মই ওজনৰ কাৰণে জিপ্ৰমিন ব্যৱহাৰ কৰি আছোঁ আৰু আপোনাৰ এই হাড়ৰ কাৰণে আপোনাৰ ৱাৰ্ডৰ কাৰণে আপোনাৰ কেলছিয়াম ব্যৱহাৰ কৰি আছোঁ কেলছিয়াম এটো ন কেলছিয়াম এটো হয় আৰু লিভাৰ ব্যৱহাৰ কৰি আছোঁ লিভাৰটো ন হয় বন্ধুসকল চাইছেনে কেলছিয়াম মেক্স যেটো ভেট আপোনাৰ গোল্ড কেলছিয়াম হয় এইটো সিলেটেড মানে এইটো চাইছেনে সিলেটেড বহুত ভাল কেলছিয়াম হয় এইটো দিলে আপোনাৰ মুৰ্গীৰ যেটো আপোনাৰ লেংৰা চেংৰা এইবিলাক আপোনাৰ নহয় আৰু সিহঁতৰ বোন আপোনাৰ বহুত শকত থাকে আৰু ওজনটো আপোনাৰ বহুত থাকে মুৰ্গী দাদা আপোনাৰ ফাৰ্মত এই মুৰ্গীবিলাকক বা আগতে যে মুৰ্গী পুহিছিলে তাত কেইটা ভেকচিন কৰিছে অৰ্থাৎ মানে সোণালী কুকুৰাক কেইটা ভেকচিন কৰিব লাগে 4টা ভেকচিন কৰিব লাগে মই 4টাই ভেকচিন কৰিছোঁ কি ভেকচিন এটা 7 দিনত কৰিছোঁ মই এটা 14 দিনত এটা আৰু 21 দিনত এটা আৰু এটা আপোনাৰ 32 দিনত এটা 28 দিনত আচ্ছা আচ্ছা ৰাণীখেত 7 দিনত 14 দিনত গাম্বৰু 21 দিনত ৰাণীখেত 28 দিনত গাম্বৰু দাদা আপুনি আৰু এটা কথা এতিয়া জনাই দিব ইয়াত যে আপুনি মুৰ্গী পুহি আছে এই মুৰ্গীত আজিৰ ডেটলৈ আপুনি 70 দিনে কেইদিন বয়স হৈছে এই ডেটলৈ কিমান টকা খৰচ আহিছে এটা মুৰ্গীত আপোনাৰ প্ৰায় 140 পৰা 150 টকা মান খৰচ হ'ল 140 পৰা 150 টকা 140 পৰা 150 টকা এতিয়া মোৰ প্ৰায় 70 দিনত মোৰ 30 পৰা 31 বস্তা মোৰ দানা মোৰ গ'ল দানা 50 কেজি বস্তা 50 কেজি বস্তা মোৰ আপোনাৰ 30 পৰা 31 বস্তা মান গৈছে দাদা বৰ্তমান ওজন কেনেকুৱা আহিছে এই 30 পৰা 31 বস্তা দানা খাই এইটো মোৰ ওজনটো এতিয়া পাইছে 9 প্লাছ আছে 9 প্লাছ হয় বন্ধুসকল চাই আছে না আপোনালোকে কিমান ধুনীয়া মুৰ্গীবিলাক কালাৰ চালাৰ কিমান ধুনীয়া 9 প্লাছে দেখা গৈ আছে আচ্ছা দাদা আপুনি আগতে যে মুৰ্গী পুহিছিলে কিমান মুৰ্গী পুহিছিলে মই 650 700 এনেকৈ পুহিছোঁ আগৰ বেটছ একদম যেটো এইটো বেটছৰ আগত আছিল এইটো কিমান পুহিছিলে মই
150টা মুৰ্গীত আপুনি কিমান টকা প্ৰফিট আছিল অলপ কৈ দিয়ে যদি 90 পৰা প্ৰায় 1 লাখ তেতিয়া মুৰ্গীৰ ৰেটটো কেনেকুৱা আছিলে মোৰ এতিয়া 320 টকা আছিল হয় বন্ধুসকল আজি প্ৰায় 2-3 মাহমান আগত আপোনালোকে জানেই মুৰ্গীৰ দাম কেনেকুৱা আছিলে সেইটো টাইমত দাদাৰ এটা বেটছ আছিলে ভাল পইচা এটা পাইছে আপোনাৰ 90,000ৰ ওপৰত প্ৰায় তেখেতে প্ৰফিট লৈছে এইটো ফাৰ্মৰ আগলৈ কি চিন্তা কৰিছে মই আগলৈ চিন্তা ঘৰ এটা বনাই আছোঁ মই 2000 পৰা 3000 মুৰ্গী পুহিম তেনেকুৱা মই ঘৰ এটা বনাই আছোঁ ছাইডত দি পেলাই বনাই আছোঁ মই এইটো সৰুৰ পৰা মই প্ৰথমে ষ্টাৰ্ট কৰিছিলোঁ সৰুৰ পৰা চাই পেলাই মই শিকিছোঁ এইটো বুজিলোঁ বুজি পেলাই মই ডাঙৰ কৰিছোঁ এতিয়া মই 3000 মুৰ্গী পুহিম বুলি ঘৰ এটা বনাইছোঁ হয় বন্ধুসকল আপুনি যদি নাজানে 100 200 300 400 500 মুৰ্গী লৈ পুহি পেলাই এই মুৰ্গীটোক আপুনি বাণিজ্যিকভাৱে ডাঙৰকৈ পুহিব পাৰিব দাদা আৰু এটা কথা ক'ব আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে সেই নিবনুৱাসকলে যদি ফাৰ্মিং ছেক্টৰত আগবাঢ়ি আহে সেইসকলে এইটো ফাৰ্মিং ছেক্টৰত মুৰ্গীৰ ফাৰ্মত ছাকচেছ হ'ব পাৰিবনে নিশ্চয় পাৰিব তেখেতে শিক্ষিত যদি হয় আৰু এনেই বহি থকাতকৈ ঘৰত আপোনাৰ যদি 70 দিনত আপোনাৰ যদি তেখেতে আপোনাৰ যদি 70 দিন কষ্ট কৰি পেলাই আপোনাৰ যদি সিহঁতে মানে 200 মুৰ্গী পালে বা 500 মুৰ্গী পালে তেখেতেও 70,000 পৰা 80,000 টকা সিহঁতে ইনকাম কৰিব পাৰিব ভাল মাৰ্কেট থাকিলে ডিপেণ্ড কৰিব মাৰ্কেটৰ ওপৰত যদি মাৰ্কেটটো ভাল পায় তেতিয়াহ'লে আপোনাৰ 1 লাখ টকা প্লাছো হ'ব পাৰে মাৰ্কেট বেয়া হ'লে কম হ'ব মানে কম হ'ব বিজনেছ আছে আপুনি মুৰ্গীৰ ফাৰ্মৰ বাহিৰেও কি কৰি আছে মোৰ ফিচাৰী আছে হয় মোৰ 3-4 মান ফিচাৰী আছে মই ফিচাৰী কৰি আছোঁ আৰু ফাৰ্মো চলাই আছোঁ আৰু এখন গাড়ী আছে গাড়ী চলাই আছোঁ হয় বহুত ভাল লাগিল দাদাই আপোনাৰ মাছৰ লগত মুৰ্গীটো কৰি আছে আৰু আগলৈকে তেখেতে এই মুৰ্গীৰ যিটো বিজনেছ আছে সেইটো বাণিজ্যিকভাৱে বহুত ডাঙৰ আকাৰত কৰিব বুলি কৈছে আগলৈকে দেখুৱাম তেখেতৰ ফাৰ্মৰ দৃশ্য দেখুৱাই থাকিম তো দাদা আপোনাক অসংখ্য ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিছে আমাৰ লগত আজি আপোনাৰ ফাৰ্মৰ পৰা এইখিনিতে বিদায় লৈছোঁ আমাৰ লগত ইমানখিনি সময় দিয়াৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ বন্ধুসকল আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষি কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ